হেল্ল' এভৰিৱান 20 মিনিটত পঢ়িম 20টা এনেকুৱা এমচিকিউ যিকেইটাই আপোনালোকৰ ডিটাৰমিনাৰ্ছৰ ওপৰত আহিব পৰা যিমানখিনি প্ৰশ্ন আছে তাৰে কনচেপ্ট ক্লিয়াৰ কৰি দিব পাৰে গতিকে 20 মিনিট সময় আপোনালোকে দি এই ভিডিঅ'টো চাওক আৰু যদি কামত নাহে তেতিয়াহ'লে ক'ব আৰু যদি সঁচাকে কামত আহিল তেতিয়াহ'লে ডেফিনেটলি কমেণ্ট এটা কৰি থৈ যাব বুলি মই আশা ৰাখিছো গতিকে আহক পলম নকৰি এই 20 মিনিট আৰু এই 20টা এমচিকিউৰ যিটো শিতান আছে আৰম্ভ কৰি দিওঁ আপোনালোক আটাইকে স্বাগতম জনাইছো ইকুই পথৰ আন এটা ভিডিঅ'লে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আজি আমি চাম কেইটামান ইম্পৰ্টেন্ট এমচিকিউজ যিকেইটা প্ৰশ্ন আহিব পাৰে ডিটাৰমিনাৰ্ছৰ পৰা সো প্ৰথম কোৱেশ্চনটো চাম প্ৰথম কোৱেশ্চনটো ইয়াতে দিয়া হৈছে চুজ দ্য কাৰেক্ট অপচন शी ইজ ড্যাশ অনেষ্ট অফিচাৰ এণ্ড ড্যাশ এফিচিয়েন্ট এডমিনিষ্ট্ৰেটৰ সো ইয়াতে আমাৰ প্ৰশ্নটো দিয়া হৈছে মেইনলি আৰ্টিকেলৰ পৰা সো ডিটাৰমিনাৰৰ এটা ভাগ সবে জানে আৰ্টিকেল হয় সো আৰ্টিকেলৰ পৰা ইয়াতে কি বহিব আমি সেইটো উলিয়াব লাগে সো शी ইজ ড্যাশ অনেষ্ট অফিচাৰ সো আমি জানো যে এইটো কনসোনেন্ট থাকিলেও কি হয় প্ৰনাউন্সিয়েচনটো ভাৱেলৰ নিচিনা গতিকে তেনেকুৱা ধৰণৰ ৱৰ্ডৰ আগত তেনেকুৱা ধৰণৰ এডজেক্টিভ বা তেনেকুৱা নাউনৰ আগত সদায় কি বহিব এন বহিব দেন নেক্সটটো চাও অফিচাৰ এণ্ড ড্যাশ এফিচিয়েন্ট এডমিনিষ্ট্ৰেটৰ এফিচিয়েন্ট বুলি কওঁতে ইয়েছ এইবাৰ ভাৱেলেৰে ষ্টাৰ্ট হৈছে আৰু প্ৰনাউন্সিয়েচনটো ভাৱেলৰ নিচিনাই হৈছে গতিকে তাৰে আগতো কি বহিব এন বহিব সো দুইটা জায়গাত যদি এন বহে আমাৰ অপশনটো হৈ যাব অপশন বি ঠিক আছে সো প্ৰথম কোৱেশ্চনটো অকনমান ইজি আছিল এবাৰ আমি নেক্সট কোৱেশ্চনটোৰ ফালে যাবলৈ ট্ৰাই কৰিম নেক্সট কোৱেশ্চনটো চাব So the Nile, Nile to আপোনালোকে জানে যে কি হয় Nile is a proper noun, Nile is a proper noun ঠিক আছে but proper nounৰ আগত কিহৰ কাৰণে দা বহিছে দা এই কাৰণে বহিছে কাৰণ ই এটা ভৌগোলিক অবয়ব হয় নে নহয় এখন নদী হয় ই যেহেতু ভৌগোলিক অবয়ব গতিকে দা বহিছে প্ৰথম কথা কোৱেশ্চনটো বুজি গৈ আছো নে আমি এফালৰ পৰা যে ইয়াতে কিবা ভুল আছে নেকি নাই So the Nile is dash longest river in Africa. So এটা বস্তু চাওক ৰিভাৰটো হৈছে কি ৰিভাৰ ইজ নাউন ৰিভাৰটো হৈছে নাউন আৰু তাৰে আগত কি বহিছে এটা এডজেক্টিভ বহিছে লংটো কি এডজেক্টিভ হয় এতিয়া এডজেক্টিভৰ পৰা কি হৈ আছে ইয়াতে এডজেক্টিভৰ পৰা ইয়াতে আমি যদি ভালকে চাওঁ আমি দেখিম যে সুপাৰলেটিভ ডিগ্ৰী হৈ আছে যেতিয়া সুপাৰলেটিভ ডিগ্ৰী হয় সুপাৰলেটিভ ডিগ্ৰীৰ আগত কি বহিব লাগে আৰ্টিকেলৰ নিয়মতে দা বহিব লাগে সো ইয়াতে কি হ'ব দাটো বহি যাব the Nile is the longest river in Africa যে আফ্ৰিকাত যিমান নদী আছে তাৰে ভিতৰত আটাইতকৈ দীঘল নদী হৈছে নাইল বা নীল নদী বুলিও কয় বহুতে সো অপশন সি will be the answer for the second question ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো চাওঁ আহক তাৰ পিছৰ কোৱেশ্চনটোত কি দিয়া আছে There were dash students in the library, but only a few were actually studying. So আমাক এটা কথা কৈছে যে মাত্ৰ কেইজন মানেহে পঢ়ি আছিলে কিন্তু একচুয়ালি লাইব্ৰেৰীত কিমান আছিলে বহুত ষ্টুডেন্ট আছিল গম পাইছো সো আমাৰ অৰ্থটো তেনেকুৱা হৈ আছে ইয়াতে যে লাইব্ৰেৰীটোত বহুত ষ্টুডেন্ট আছিল কিন্তু তাৰে মাত্ৰ কেইজন মানেহে পঢ়ি আছিল বাকিবোৰে কি কৰি আছিল পিলিং পালাং কৰি আছিল বা চিনেমা চাই আছিল বা কথা পাতি আছিল কিবা এটা কৰি আছিল ঠিক আছে সো ইয়াতে আমাক কি লাগে এইটো হৈছে ষ্টুডেন্টটো কি ষ্টুডেন্টটো কাউন্টেবল হয় হয় নহয় ষ্টুডেন্টস টু কাউন্টেবল হয় লগতে কি হয় প্লুৰেলো হয় সো এতিয়া এটা কথা মনত ৰাখিব প্লুৰেল তেতিয়াহে হ'ব যেতিয়া কাউন্টেবল হ'ব কাউন্টেবল নহলে কি নহয় প্লুৰেল চুৰেল এইবিলাক নহয় কাৰণ কাউন্ট কৰিলেহে আমি সিঙ্গুলাৰ নে প্লুৰেল জানিম যদি কাউন্টেই কৰিব পৰা নাই প্লুৰেলৰ ফালে নাযায় গতিকে কাউন্টেবলৰ লগত বহিব পৰা ডিটাৰমিনাৰ কোনটো আছে চাওক লিটল এ লিটল মাচ এই গোটেই কেইটা আপোনালোকে যদি চাই এই গোটেই কেইটা আনকাউন্টেবল নাউনৰ লগত বহে সো অনলি এটাই আছে যেটো হৈছে কাউন্টেবলৰ লগত বহিব পৰা ডিটাৰমিনাৰ এণ্ড দ্যাট ইজ many so আমাৰ কোৱেশ্চনৰ যেটো সেন্টেন্স আছিল হেতু এনেকুৱা হ'ব there were many students in the library but only a few were actually studying so option C will be the answer for question number 3 ঠিক আছে যেটো সময় গৈ আছে আমি 20 মিনিটত শেষ কৰিম বুলি কৈছো নেক্সট কোৱেশ্চনটো ফালে যাও আহক ইয়াতে কি দিয়া আছে নাম্বাৰ 4 টো চাওক which word functions as a determiner in the following sentence তলৰ সেন্টেন্সটোত কোনটো ওয়ার্ডে ডিটাৰমিনাৰৰ নিচিনা ফাংচন কৰি আছে আমাক সুধিছে সো চাওক neither candidate was willing to withdraw from the contest ঠিক আছে was willing to withdraw is infinitive willing to হৈছে main verb from the contest from is preposition হয় না নহয় the contest is a noun তাৰ পিছত the candidate again এটা noun so এটা বস্তু চাওক was to হৈছে be verb আমাৰ ডিটাৰমিনাৰটো সদায় কি হয় নাউনৰ আগত বহে কোনটো নাউন আছে কন্টেষ্টৰ আগত কি আছে ডিটাৰমিনাৰ আছে নেকি নাই এইটো এটা আছে neither এইটো হৈছে এটা কেনেকুৱা কাইন্ড অফ ডিটাৰমিনাৰ এটোক আমি ডিস্ট্ৰিবিউটিভ বুলি কওঁ ডিস্ট্ৰিবিউটিভ আৰু বহুত আছে যেনে all each হয় না নহয় every both sorry either neither এইবিলাক কি সব ডিস্ট্ৰিবিউটিভস হয় সো হেতু এটা কাইন্ড অফ ডিটাৰমিনাৰ সো আমাৰ বেলেগ বেলেগ টাইপৰ
বস্তু বেলেগ বেলেগ টাইপৰ কোৱেশ্চন আহিব পাৰে ডিটাৰমিনাৰৰ পৰা এইটো আছিল ডিস্ট্ৰিবিউটিভ সো আমি গম পালো যে নেইডাৰটো আমাৰ আনসাৰ হৈ যাব এইটোৱে এটা ডিটাৰমিনাৰ ইয়াতে আছে অপচন সি উইল বি দা আনসাৰ ফৰ কোৱেশ্চন নম্বৰ 4 ঠিক আছে সময় গৈ আছে নেক্সট কোৱেশ্চনৰ ফালে যাম এতিয়া নেক্সট কোৱেশ্চনটো চাব কি দিয়া আছে আইডেন্টিফাই দা পাৰ্ট কন্টেইনিং দি এৰৰ কোনটো পাৰ্টত ভুল আছে দিছে she has a few knowledge of classical music but she cannot discuss it in detail so discussৰ লগত about নহয় so আমি ডাইৰেক্টলি গম পাইছো যে ডিসকাসৰ পিছত ডাইৰেক্ট অবজেক্ট হয় হৈছে ইয়াতে গণ্ডগোল নাই she cannot হ'ব পাৰে নে হ'ব পাৰে ক্লাসিক্যাল মিউজিকৰ নলেজৰ কথা কৈছে yes but এটা কথা মন কৰিব এই যেটো নলেজ ইজ আ নাউন কেনেকুৱা নাউন আনকাউন্টেবল নাউন knowledge is uncountable noun হয় নে নহয় সো uncountable noun যদি হয় তাৰে আগত কি বহিব a few বহিব নে few এইবিলাক নবহে ইয়াৰে আগত কি বহিব লাগিছিল a little বহিব লাগিছিল হয় নে ইয়াৰ আগত a little বহিব লাগিছিল এতিয়া little হলে একেবাৰে নহয় বুজাব গতিকে a little দিলে অলপ থকা বুজাব সো অৰ্থটো এনেকুৱা হ'ব she has a little knowledge of classical music but she cannot discuss it in detail যে তাইৰ অকনমান জ্ঞান আছে ক্লাসিক্যাল মিউজিকৰ ওপৰত বাট তাই খিনি ডিটেইলত আলোচনা কৰিব নোৱাৰে সো গণ্ডগোলটো ক'ত আছে a few knowledge পাৰ্টত গণ্ডগোল আছে it should have been a little knowledge ঠিক আছে অপচন বি will be the answer for question number 5 এবাৰ আমি যাম নেক্সট কোৱেশ্চনটো ফালে ইয়াতে চাব কি দিয়া আছে Number 6, choose the option that best completes the sentence. There is dash hope of finding the missing documents. All the records have been destroyed. So, বাক্যটো ভালকে চাও contextual এটা ইউজ আছে যে ইয়াতে আমি জানো যে hope to কি হয় hope is an abstract noun uncountable noun কেনেকুৱা হয় abstract to হয় ঠিক আছে abstract হয় আৰু লগতে কি হয় uncountable হয় so uncountable হলে এতিয়া আমাৰ কিছুমান বস্তু ক্লিয়াৰ হৈ যায় আনকাউন্টেবল হোৱা লগালগ আমি ফিউ আৰু এ ফিউ কাটি দিব পাৰো সো ইয়াতে আমাৰ এডাল লাইন এডাল বহাই দিলো আমি যে লিটল আৰু এ লিটলৰ ভিতৰত কিবা এটা হ'ব বাট এটা কথা জানো যে লিটলে নেগেটিভ মিনিং বুজাই যে নাই বুজাই একেবাৰে আৰু এ লিটলে অলপমান আছে বুজাই এতিয়া মোক কও যে গোটেই ৰেকৰ্ডছ বিলাক কোনবাটো ৰেকৰ্ড আছিল নেকি নাই অল দ্য ৰেকৰ্ডছ হেভ বিন ডেষ্ট্ৰয়ড সব ৰেকৰ্ড ডেষ্ট্ৰয় হৈ গল তেতিয়া হলে আমি মিসিং ডকুমেন্টছ খিনি পোৱাৰ আশা আছে নে নাই যেহেতু সব ৰেকৰ্ড ডেষ্ট্ৰয় হৈ গল মিসিং ডকুমেন্টছ পোৱাৰ আশা নাই গতিকে আমি কি লিখিম লিটল লিখিম কাৰণ লিটল টু এ নেগেটিভ সেন্স বুজায় দিস ইজ ইউজড ইন কি নেগেটিভ সেন্স সো এটো হৈ যাব পাৰে আৰু এটা টাইপ অফ কোৱেশ্চন ঠিক আছে ইয়াতে আমাৰ আনসাৰটো কি হ'ব লিটল আৰু অপচন বি হৈ যাব শুদ্ধ উত্তৰ ফৰ কোৱেশ্চন নম্বৰ 6 ঠিক আছে সো আমি কোনটো খটুৱাব লাগে অকনমান ইয়াতে দিমাগটো চলালে তেতিয়া আমি গম পাই যাও যে এইটো খটুৱালে আমাৰ শুদ্ধ হ'ব নেক্সট কোৱেশ্চনটো চাব কেনেকুৱা টাইপৰ কোৱেশ্চন দিছে would you like dash so choose the most appropriate option would you like any more rice or would you like some more rice many few এটা কথা চাও মোৰ শব্দটো কি কৰি আছে এই রাইসটোৰ কাৰণে বহি আছে রাইসটো কি হয় কাউন্টেবল না আনকাউন্টেবল প্ৰথম কথা দিস ইজ আনকাউন্টেবল হয় না নহয় আনকাউন্টেবল এটা নাউন রাইসটো আনকাউন্টেবল নাউন যদি হয় তেতিয়া হলে আমি ফিউ ব্যৱহাৰ কৰিব নোৱাৰো ইয়াতে মেনি ব্যৱহাৰ কৰিবই নোৱাৰো সো এতিয়া কোৱেশ্চনটো হল যে এনি আৰু সামৰ ভিতৰত কোনটো ব্যৱহাৰ হ'ব সো এটা কথা আমি বেসিক ৰুল খিনি পঢ়োতে যেতিয়া আমি বেসিক ৰুল খিনি পঢ়িছিলো তেতিয়া আমি গম পাইছিলো যে কোৱেশ্চন সুধিলে বা নেগেটিভ কথা কলে ইউজুৱেলি এনিটো বহায় ইয়াতে কোৱেশ্চন হয় নে নহয় এটা কোৱেশ্চন হয় বাট ইয়াতে এটা কি কৰিছে অফাৰ কৰিছে বস্তু এটা কি কৰা হৈছে অফাৰ কৰা গৈছে যে তুমি ভাত খাবা নে সোধা নাই যে ভাত অকমান লোৱা আৰু নলবা জানো অফাৰ কৰা হৈছে সো যেতিয়া অফাৰ থাকে আমি কোৱেশ্চন সুধিলেও কি ব্যৱহাৰ কৰিম সাম ব্যৱহাৰ কৰিম ইয়াতে ঠিক আছে যে would you like some more rice আৰু অকনমান ভাত লোৱা নহলে সো এটো কিহৰ কাৰণে because we are offering something so option b will be the answer here ঠিক আছে এটা কথা সদায় মনত ৰাখিব যেতিয়া অফাৰ কৰা হয় কিবা এটা বস্তু তেতিয়া আমি কোৱেশ্চন থাকিলেও মোস্টলি কি কৰো সাম ব্যৱহাৰ কৰো এনিৰ খলনি তাৰ পিছত আমি নেক্সট কোৱেশ্চনটো চাম নম্বৰ 8 কি দিয়া আছে choose the most appropriate option and could I have dash information about the admission procedure যেটো এডমিশনৰ প্ৰক্ৰিয়া আছে সেটোৰ বিষয়ে মই আৰু কিছুমান ইনফৰমেশন পাব পাৰো নেকি সো could I তাৰ মানে কি again আমি গম পালো যে ইয়াত এটা ৰিকুৱেষ্ট দিয়া আছে could I দিয়া আছে মানে কি কৰা আছে এটা ৰিকুৱেষ্ট এটা দিয়া আছে সো ৰিকুৱেষ্ট থাকিলেও সাম হয় সেকেন্ড কথাটো হল ইনফৰমেশন ইজ কি আনকাউন্টেবল নাউন কিছুমানে যে কয় মেনি ইনফরমেশনস এটো ভুল এটো আনকাউন্টেবল নাউন হয় গতিকে ইয়াৰে প্লুৰাল ফর্ম নাথাকে সো আনকাউন্টেবল নাউনৰ আগত এ ফিউ মেনি এবিলাক নহয় সো সাম নাইবা এনি হ'ব পাৰে সো ইয়াতে কি হ'ব সাম হ'ব যেহেতু এটো এটা ৰিকুৱেষ্ট ইয়াতেও কি হ'ব could I have মই অলপমান ইনফরমেশন পাব পাৰিলো হেতেন নেকি এডমিশনৰ প্ৰক্ৰিয়াটোৰ বিষয়ে সেই কথাটো সোধা গৈছে সো অপচন সি will be the answer for question number 8 ঠিক আছে নেক্সট কোৱেশ্চনটো যাম
Next question কি কৰা আছে number 9 choose the correct option dash of the participants again আমাক কি দিছে এটা distributives ৰ লগত related question দিছে dash of the participants was given a certificate after the competition so participants কিমান আছে বহুত আছে but was বুলি যদি দিছে আমাক এনেকুৱা এটা কিবা determiner লাগিব যেটোৱে singular বুজায় so এটা চাওক এই both all এইবিলাকে কি নুবুজায় singular নুবুজায় so both all এ কি বুজায় গুটেইবোৰক বুজায় একেলগে but each আৰু every এ কি কৰে singular বুজায় এটো আমি জানো but ইয়াতে of the participants যদি লিখে every of the participants নহয় of the to গুছাই দিলে every participant হল হেতেন but যদি participants দিয়া আছে তাৰে মাজৰ এটা এটাকে কোৱা হৈছে গতিকে আনসাৰটো কি হ'ব each হ'ব ইয়াতে each of the participants অৰ্থাৎ সেইটো অপশন বি হ'ব আমাৰ আনসাৰ each of the participants was given a certificate after the competition ঠিক আছে question number 9 is done then আমি যাম number 10 অৰ ফালে যে choose the correct answer choose the correct sentence either of the two roads lead to the village এটা কথা চাওক যে either মানে কি either মানে হৈছে যিকোনো এটা হয় নহয় যিকোনো এটা সো যিকোনো এটাৰ কথা কলে আমি কি ব্যৱহাৰ কৰিম সিঙ্গুলাৰ ব্যৱহাৰ কৰিম বাট যেতিয়া either of কয় তাৰ পিছত কি আহে কিন্তু প্লুৰেলে ফলো কৰে প্লুৰেলে ফলো কৰে গতিকে এটা কথা যে either of the দিয়াৰ পিছত যেটো নাউন আছে হেতু প্লুৰেলত লাগিব either of the পিছত টু roads আছে ইয়াতে road আছে এটো আনসাৰ শুদ্ধ নহয় সো আমি কি গম পালো যে অপশন সি টো ভুল ঠিক আছে either of the two roads হ'ব পাৰে সো এতিয়া either of the two roads বুলি যদি কোৱা হৈছে তেতিয়া হলে তাৰ পিছত কি আহে যেটো ভার্ব আহে হেতু সিঙ্গুলার আহিব লাগে যদি সিঙ্গুলার হয় s বা es বহিব লাগে ভার্বৰ লগত হয় না নহয় সো ইয়াতে s বা es বহিছে ইয়াতে কিন্তু নাই বহা সো অপশন এ টো ভুল অপশন বি আৰু ডি ভিতৰত কিবা এটা হ'ব এতিয়া এটা বস্তু চাও either of the two roads একে আছে leads to the village but ইয়াতে যদি আমি ভালকে চাও either of the দিয়া নাই either the two roads দিয়া আছে তেতিয়া হলে ডি টো ভুল আৰু অপশন বি যেটো দিয়া আছে হেতু সেন্টেন্স শুদ্ধ হ'ব মাইনুট অবজারভেশন কৰিলে আমি গম পাও যে কি either of the two roads leads to the village ঠিক আছে হেতু হ'ব correct sentence option b টো হ'ব correct sentence so এতিয়া আপোনালোকৰ কাৰণে এটা আছে ভাল অফাৰ যদি হে আপোনালোকে কি ভাবি আছে এডিআৰি কাৰণে বা তেনেকুৱা কিবা কোৰ্স আমি লম বা পঢ়িম বুলি পালে তেতিয়া হলে চাব যে আমাৰ যেহেতু 15th of August লৈকে ভাল অফাৰ চলি আছে আমাৰ স্বাধীনতা দিৱস একেবাৰে সমাগত গতিকে আমাৰ আজাদি সেলস চলি আছে যেটোত আমি বহুত খিনি অলমোস্ট 40% ডিসকাউন্ট দিছো এটো কেৱল 15 আগষ্টৰ মাজনিখা লৈকে হে অফাৰটো ভ্যালিড হৈ থাকিব গতিকে যদি আপোনালোকে বিচাৰিছিল এডিআৰিত এনৰোল কৰিব কাৰণে আৰু কিবা কাৰণত পইচা পাতিৰ কাৰণে অসুবিধা হৈ আছিল তেতিয়া হলে দিস ইজ your golden chance আপোনালোকে যেটো কোৰ্সৰ দাম 4999 অৰ্থাৎ 5000 টকা এতিয়া অলমোস্ট আধা পুৰা আধা নহয় 3000 টকা 2999 প্ৰাইসত আপোনালোকে এই কোৰ্সটো পাব পাৰে live and recorded গোটেই ক্লাसेस খিনি along with pdfs mock test গোটেই খিনি আপোনালোকে পাব এডিআৰি 3.0 ফাউন্ডেশন ব্যাচ যেটো বৰ্তমান ongoing ব্যাচ আমাৰ আৰু ক্লাস টাইপিং বিলাক আপোনালোকে আমাৰ ওয়েবসাইটত চালে বা এপটোত চালে গম পাব তাৰ কাৰণে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব www.ecohipass.com ত নতুবা ecohipass যেটো মোবাইল এপ আছে আপোনালোকৰ এন্ড্ৰইড বা আইওএস সবৰ কাৰণে अवेलेबल হয় তাতে আপোনালোকে মোবাইল নম্বৰটোৰে ৰেজিষ্টাৰ কৰক আৰু তাৰ পিছত আমাক কন্টাক্ট কৰিলে আপোনালোকে কোৰ্সৰ বিষয়ে ডিটেইলছ খিনি গম পাই যাব সো কবলগিয়া এখিনি যদি ইন্টারেস্টেড হয় আজি যোগাযোগ কৰক আমি যাও নেক্সট কোৱেশ্চনটোৰ ফালে এতিয়া Question number 11 কি দিয়া আছে choose the most appropriate option he spent dash day preparing for the examination so এটা কথা আমি জানো যে he spent dash day এটা দিনৰ গোটেই দিনটোৰ কথা কৈছে ইয়াতে all day বুলি নকয় ইয়াতে all day বুলিও কয় but the whole day হ'ব ইয়াৰে আনসাৰটো কিহৰ কাৰণে কাৰণ গোটেই দিনটো বুজাইছে তাৰ মানে এটা দিনৰ গোটেই দিনটো বুজাইছে গতিকে he spent the whole day preparing for the examination so option C will be the answer for question number 11 then আমি যাম next question to ফালে ইয়াতে চাওক কি দিয়া আছে she secured the dash position in the final examination so এই যেটো দিয়া হৈছে এটো হৈছে cardinals and ordinals ৰ পৰা দিছে cardinals and ordinals এটো ডিটারমিনাৰৰ এটা ভাগ cardinals মানে হৈছে কি সংখ্যা সংখ্যা আৰু অৰ্ডিনেলস মানে হৈছে স্থান সো এটা কথা কাৰ্ডিনেলস বিলাক অকলে অকলে বহে আৰু অৰ্ডিনেলস থাকিলে তাৰে আগত দা বহে সো এটা পজিশন পাব লাগিলে ইয়াতে কি আহিব অৰ্ডিনেল আহিব 3 পজিশন 3 টাইমস পজিশন বা 30 পজিশন পাব নোৱাৰে
থাৰ্ড পজিশন পাব লাগিব যেহেতু দা বহি আছে ইয়াৰে পিছত কি আহিব দাৰ পিছত কি আহিব অৰ্ডিনেল আহিব কি আহিব অৰ্ডিনেল আৰু হেতু হৈছে কি থাৰ্ড হেতু হৈছে কি থাৰ্ড সো অপশন বি উইল বি দা আনসার ফর কোয়েশ্চন নাম্বার 12 ঠিক আছে দেন আমি নেক্সট কোয়েশ্চনটো চাম ইয়াৰ পিছৰ কোয়েশ্চনটো চাওক সবে যে কি দিয়া আছে choose the correct option the students submitted dash assignments before the deadline so ইয়াতে এটা ইম্পৰ্টেন্ট কথা আছে যে ইয়াৰে ভিতৰত গোটেইকেইটা ডেৰ লগতে কানেক্টেড হয় ডেটোৰ লগতে কানেক্টেড হয় হয়নে নহয় the students তাৰে হলনি আমাক এটা এনেকুৱা ডিটাৰমিনাৰ লাগে যেটোৱে কি কৰিব পাৰে এই এছাইনমেন্টছ খিনিৰ কাৰণে বহুৱাব লাগে ৰাইট so their theirs them আৰু themselves আছে so themselves is a reflective pronoun কি বুলি কয় ইয়াক reflexive pronoun বুলি কয় reflexive pronoun বুলি কয় ইয়াক ঠিক আছে so them to কি হয় them হৈছে objective pronoun ই অবজেক্টৰ নিচিনাকে ব্যৱহাৰ হয় ইয়াক অবজেক্টিভ pronoun বুলি কয় তাৰ পিছত কি দিয়া আছে theirs to এটা এনেকুৱা হয় theirs to কি theirs to হৈছে adjective but predicative adjective theirs to হৈছে possessive adjective ই কি নহয় determiner নহয় possessive adjective and ইয়াৰ যদি আমি uses to চাওঁ তেতিয়া হলে কি ই predicative হয় ই attributive নহয় গটিকে ইয়াৰে আগত কি বহিব নোৱাৰে সো assignmentor আগত কি বহিব there to বহিব এটো হৈছে possessive determiner কি হয় এটো possessive determiner so আমি there to কে বহুৱাব পাৰিম the students submitted their assignments before the deadline so option A will be the answer here for question number 13 ঠিক আছে ডিফারেন্স কিনি গম পালে সবে নেক্সট কোয়েশ্চন তো চাবো কি দিয়া আছে choose the correct option how dash equipment do we need for the laboratory so laboratory to খোলোতে আমাক কিমান খিনি equipment লাগিব খুদিছে so এটা ইম্পৰ্টেন্ট কথা equipment ৰ কাৰণে many much few several কোনটো হ'ব আমি জানিব লাগিব কাৰণ equipment টো কি হয় equipment টো হৈছে uncountable noun ঠিক আছে এটো কি নাউন এটো এটা uncountable noun so uncountable noun ৰ লগত many few several এবিলাক বহে জানো নবহে গটিকে কি many few several এবিলাক নবহে much বহিব so how many বা how much হ'ব পাৰিলে হেতেন but answer টো হ'ব how much ঠিক আছে option B will be the correct answer for question number 14 যে how much equipment do we need for the laboratory আমাক laboratory টোৰ কাৰণে কিমান equipment লাগিব ঠিক আছে already time বেছি স্পীডত গৈছে গটিকে আমি next question টোৰ ফালে যাম without wasting any time next to চাও she is dash most experienced teacher in our department again আমি আহিলো যে teacher to noun experience to কি adjective আৰু most to কি কৰি আছে superlative বনাই আছে গটিকে সময় নষ্ট নকৰো superlative ৰ আগত directly দা হৈ যাব so কোনটো হ'ব option C will be the answer clear next question ৰ ফালে যাম এবাৰ next question ৰ ফালে যাম number 16 কি দিয়া আছে it was dash difficult task that even the experienced candidates struggled to complete it it was dash difficult task that ইফালে that আছে so that থাকিলে কি হ'ব ইফালে that থাকিলে আমি গম পাম যে কি হয় such হ'ব such a হ'ব নহলে so হ'ব such a হ'ব নতুবা so হ'ব so কি হ'ব এটো যেহেতু difficult to আমাৰ কি হৈ আছে difficult to এটা adjective হৈ আছে so তাৰে আগত আমি কি কৰিব পাৰো such a বহুৱাব পাৰো so বহুৱাব পাৰো কিন্তু such ৰ লগত that নবহে বা so এৰ লগত that নবহে ইয়াতে আমি শুদ্ধ উত্তৰটো বহাম such a it was such a এটো ইমানে এটা কি আছিল difficult task আছিল যে সকলোতকৈ এক্সপেৰিয়েন্স ক্যান্ডিডেটেও স্ট্ৰাগল কৰিব লগিয়া হৈছিল ইয়াক কমপ্লিট কৰিবৰ কাৰণে সো অপশন বি will be the answer for question number 16 ঠিক আছে দেন আমি যাম question number 17 ৰ ফালে ইয়াত কি দিয়া আছে চাম যে we have received dash useful advice but only dash suggestions are practical so এটা কথা চাব useful দিয়া আছে so useful থাকিলে আমি a বা n থাকিলে definitely a use কৰিলো হেতেন but ইয়াতে articles দিয়াই নাই ইয়াতে কি কৰা আছে quantifiers দিয়া আছে many much few a few এবিলাক দিয়া আছে এটা কথা চাওক এতিয়া so useful advice to কি হয় advice uncountable হয় advice uncountable হয় এতিয়া মোক ক'ব লাগে যে suggestions to কি হয় যদি advice uncountable হয় suggestions to কি হয় suggestions countable নে uncountable suggestions countable নে uncountable হয় suggestions countable হ'ব but এটা কথা চাওক only দিয়া আছে তো তাৰ মানে কেইটামান ইয়াতে কি হ'ব নোৱাৰে much little
লিটিল দিলে একেবাৰে নগণ্য বুজাব সো এইটো নহয় মাছ আছে নহব অকনমান এই লজিকটো লগালে আমি গম পাও যে প্ৰথমটো মাছ হ'ব we have received much useful advice but only a few suggestions কেইটামান মাত্ৰ পৰামৰ্শ কি হল are practical কেইটামান পৰামৰ্শ হয় practical so option B will be the answer for question number 17 then আমি যাম question number 18 ৰ ফালে 18 ত কি দিয়া আছে চাব choose the correct option I bought a new laptop yesterday মই যোৱাকালি এটা নতুন ল্যাপটপ কিনিলো that laptop has an excellent battery life কোনটো ল্যাপটপৰ কথা কৈছে যিটো ল্যাপটপ আগতে মেনশন কৰা হৈছিল right so new laptop yesterday a new laptop তাৰ মানে mentioned for the first time right প্ৰথমবাৰ ইয়াক মেনশন কৰিছে যেতিয়া সেকেন্ড টাইম মেনশন কৰিব এটো কি হৈছে এটো সেকেন্ড টাইম মেনশন কৰিছে যেতিয়া সেকেন্ড টাইম মেনশন কৰিব তেতিয়া কি বহিব তেতিয়া ইয়াক মেনশন কৰিব কাৰণে দা বহিব দা বহাই দিলে হল সো সেকেন্ড মেনশন সো আমাৰ স্পিকাৰ জনেও জানে আৰু লিসনাৰ জনেও জানে যে আমি কোনটোৰ কথা কৈ আছো সো দা will be the option C is the correct answer for question number 18 যে I bought a new laptop yesterday the laptop has an excellent battery life মই যোৱাকালি এটা নতুন ল্যাপটপ কিনিলো আৰু সেই ল্যাপটপটোৰ কি আছে খুব বঢ়িয়া ব্যাটারি লাইফ আছে হৈ গল question number 18 is done এবাৰ আমি যাম number 19 ৰ ফালে ঠিক আছে dash applicants have submitted incomplete forms so their applications cannot be processed so applicants to কি হয় যেহেতু plural number হৈ আছে definitely কি হয় ই countable হয় বহুত এনেকুৱা applicants আছে যিয়ে কি কৰিছে ইনকমপ্লিট ফৰ্ম আধৰুৱা কৰি পেলাই প্ৰপত্ৰ জমা কৰিছে গতিকে মাছ এ লিটল এইবিলাক কি হয় এইবিলাক সব আনকাউন্টেবলৰ লগত বহে গতিকে ইয়াতে আনসাৰটো হ'ব সেভাৰেল জলজল পটপটকে ওলাই আছে আমাৰ প্ৰথম শব্দটো কি হ'ব যে several applicants have submitted incomplete forms so their applications cannot be processed number 19 is done এবাৰ আমি যাম number 20 ৰ ফালে আজিৰ শেষৰটো প্ৰশ্ন ইয়াতে আমাক কি কৰিব দিছে which sentence contains an incorrect use of determiner incorrect use কোনটো দিছে প্ৰথমটো দিছে we have sufficient evidence to support the claim sufficient evidence problem আছে নেকি নাই there isn't much furniture in the room so আমি সবে জানো furniture to কি হয় uncountable হয় মাছ বহিছে ঠিকে আছে she has purchased many luggage for the journey আৰু d দিছে only a few candidates to কি countable হয় a few বহিব না নবহে বহিব positive sense ত ব্যৱহাৰ হৈছে qualified for the interview so এতিয়া এটা কথা চাও যে option c কি দিছে she has purchased ইয়ালে তো ঠিকে আছিল but luggage is uncountable ৰ আগত many নবহে so option c টো হৈছে ইয়াতে কি কৰা আছে wrong বা incorrect use of determiner দিয়া আছে so option c will be the answer for question number 20 so I hope এই question কিটা চাই আপোনালোকৰ অলপ হলে আইডিয়া হৈ গল যে কেনেকুৱা ধৰণৰ question আমাৰ আহিব পাৰে আৰু এনেকুৱা ধৰণৰ question আহিলে আমি কি লজিক লগুৱাম কি লজিকেৰে আমি আনসাৰ কৰিব লাগিব সেই কথাখিনি নিশ্চয় গম পালে ইয়াতে কি থাকিব পাৰে distributives থাকিব পাৰে quantifiers থাকিব পাৰে তাৰ পিছত demonstrative থাকিব পাৰে possessive adjective থাকিব পাৰে articles থাকিব পাৰে আৰু বহুত কিবা কিবি থাকিব পাৰে right so এই গুটেইখিনি বস্তু আমি ভালকে চাই পেলাই অকনমান আইডিয়া এটা কৰি থলে আমাৰ পিছলৈকে অসুবিধা নহয় so determiner MCQs আমি ডিসকাস কৰিলো ইয়াৰে পিছৰ কোৱেশ্চনটোত আমি ইয়াৰে পিছৰ চ্যাপ্টাৰটোত আমি কি লৈ আনিম প্ৰেপজিশনৰ MCQs কিছু লৈ আনিম যিখিনি এডিআৰিত অহাৰ চান্স আছে so আজিলে ইমানতে থাকক ইয়াৰে পিছৰ ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পাম তেতিয়ালে আটাই ভালে থাকক পঢ়ি থাকক until next time take care